প্ৰেছ মিটৰ কাৰণে আপোনালোকে অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কেইদিনমান আগতে ধৰ্মঘট যিহেতু হৈছিলে তাত আমি এটা স্পষ্টীকৰণ দিছিলোঁ, তাত এটা আমি প্ৰেছ মিট দিছিলোঁ যে তাত BPF জড়িত আছে বুলি সম্পূৰ্ণ। এই কথাটো আমি প্ৰমাণ কৰিবৰ কাৰণে আজি আপোনালোকক মাতি আনিছোঁ। যিহেতু তেওঁলোকে আমাৰ এগেইনষ্টে এটা কাউণ্টাৰ দিছিলে, সেই কাউণ্টাৰত তেওঁলোকে BPF মানুহ জড়িত নাই বুলি ইতিমধ্যে কৈছে। সেইকাৰণে আমি আপোনালোকক মাতিছোঁ, আজি আমি তাৰ বহু প্ৰমাণ দিম। এতিয়া কথা হ'ল যিহেতু তেওঁলোকে কৈছে যে আমাৰ এজন মণ্টু দাস ডাঙৰীয়া বুলি কোৱা এজন মানুহে তেওঁলোকে BPFৰ কৰ্মী হয় আৰু তেখেতে ৰাজু ঢাকাল ডাঙৰীয়া ইয়াত ইলেকশ্যন খেলিব নোৱাৰে বুলি কৈছে। কিন্তু তেখেতৰ আচলতে ৰাজনৈতিক জ্ঞান আছে না নাই মই নাজানো, তেওঁ নাই বুলিয়ে আমি অনুমান কৰিছোঁ। কাৰণ BTCৰ যিকোনো য'ত BTCৰ ঠাইত যিকোনো ঠাইত বাসিন্দা হ'লে BTCত ইলেকশ্যন খেলিব পাৰে আৰু সেই সূত্ৰে চৰণ বড়ো ডাঙৰীয়াকৰ তেওঁলোকে জনালে আমি নিশ্চয় আনন্দিত হ'ম। আৰু দ্বিতীয়তে কথা হ'ল তেওঁলোকে যে কৈছিলে যে ইয়াত আমি BPF জড়িত নহয়, বিভিন্ন সংগঠন জড়িত, সেইটো স্পষ্টীকৰণ আমি নিশ্চয় দিম। এয়া মই আপোনালোকৰ মোবাইলৰ থ্ৰুজি আপোনালোকক তথ্য সহকাৰে প্ৰমাণ দিব ওলাইছোঁ। এই মোবাইলটোত যে আছে কাৰচিন দিয়া, এইবিলাক আচলতে কোন মানুহ হয় আপোনালোকে ৰাইজক জনালে নিশ্চয় ৰাইজে বুজি পাব যে এইবিলাক আচলতে কোন মানুহ হয়। আৰু এইখিনিতে আৰু এজন মই দেখুৱাইছোঁ, এইজন নৱকৰ্মী ডাঙৰীয়া কাৰচিন দিয়া হৈছে যে তেওঁতো ইতিমধ্যে BPFৰ টিকেটৰ দাবীদাৰ হিচাপে যিখিনি কৰিবলগীয়া কাম তেওঁলোকৰ দলীয়ভাৱে সেইখিনি ইতিমধ্যে কৰিছে। এতিয়া কথা হ'ল আমাৰ যিজন ব্যক্তিয়ে BPFৰ কৰ্মীয়ে কৈছিলে যে মই এজন সভাপতি হয় আৰু মই ইনচাৰ্জত আছোঁ, মই একোৱেই নাজানো, মই জানিলে তেওঁ ক'লেহেঁতেন। কিন্তু তেখেতৰ সকলৰ ভাবি তাৰমানে প্ৰাৰ্থীয়ে তাতে অৱস্থান ধৰ্মঘটত বহি আছে। আৰু এইখিনিতে মই এটা আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰুজি যে যিবিলাক সংগঠনে ধৰ্মঘট কৰিছে তেওঁলোকক মই শ্ৰদ্ধা সহকাৰে তেওঁলোকক ছাপোৰ্ট কৰিছোঁ। আৰু তেওঁলোকে যিকোনো অনুষ্ঠানত বা যিকোনো ক্ষেত্ৰতে তেওঁলোকে ধৰ্মঘটে নহয় যিকোনো তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে। এইটো তেওঁলোকৰ যিহেতু গণতন্ত্ৰৰ এটা ৰায় আছে আৰু তেওঁলোকে কৰিবই পাৰিব। এইখিনিতে এটা কথা হ'ল যিহেতু তেওঁলোকে সংগঠন যিবিলাক সংগঠন অৰাজনৈতিক সংগঠন, সেই সংগঠনৰ লগত যদি কোনোবা ৰাজনৈতিক নেতা বা পালি নেতা নতুবা সদস্য জড়িত হয়, আচলতে সংগঠনটোকেই তাৰমানে মানুহৰ দৃষ্টিত বা জনমানসত হেয় প্ৰতিপন্ন কৰাহে হয়। আচলতে এই সংগঠনৰ জৰিয়তে সংগঠনটোক যিকেইজন মানুহে ৰাজনীতিৰ লগত জড়িত মানুহখিনিয়ে সংগঠনটোক আচলতে একেবাৰে বেয়া দিশলৈ ঠেলি দিয়াহে পৰিগণিত হয়। আচলতে এইখিনিতে মই যিহেতু সংগঠনৰ পৰাই মই আহিছোঁ, সেইকাৰণে বিভিন্ন সংগঠনসমূহক মই শ্ৰদ্ধা জনাওঁ আৰু তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই যে মই যিখিনি আপোনালোকক তথ্য দিলোঁ সেইখিনি তথ্য ৰাইজে নিশ্চয় বিচাৰ কৰিব। আৰু সংগঠনসমূহক মই অনুৰোধ জনাইছোঁ যে এই যিকেইজন কাৰ চিনত আছে তাত 60% মানুহে BPFৰ বুলি মই ক্লিয়াৰিফিকেশ্যনটো আজি দিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় এইখিনি মন কৰিব। আৰু BPFৰ যিহেতু এইখিনিত এটা কথা আছে, তেওঁলোকে যিহেতু সদায় জনমানসত বিশৃংখল সৃষ্টি কৰিয়ে ভাল পায়, তথ্য নহ'লেও তেওঁলোকে এইটোৱে কৰি ভাল পায়। তাৰ প্ৰমাণ হ'ল যিহেতু অলপতে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা নটিফিকেশ্যন এটা আহিছে 60খন গাঁও ইয়াত ইনক্লুড হ'ব নহ'ব সেই বিষয়ে আমি অৱগত নহয়, কাৰণ এখন নটিফিকেশ্যনহে আহিছে। তাত কেইখন গাঁও থাকিব লাগে নাথাকিব লাগে, কিমান ভোটাৰ্ছ আহিব নাহিব, কোনো তথ্য এতিয়ালৈকে যিহেতু তেওঁলোকে ক্লিয়াৰভাৱে আমাক জনোৱা নাই। আৰু যেতিয়া জনাব হয়তো আপোনালোকক তেতিয়া জনাম আৰু আপোনালোকে হয়তো ৰাইজক জনাব পাৰিব। এতিয়া কথাটো হ'ল যিহেতু একো নজনাকৈয়ে এই যে বিৱৰণী বাং তেওঁলোকে আবুল তাবুল বকিছে, এইটো আচলতে বৰ দুখৰ বিষয়। আৰু সংগঠনসমূহক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে শ্ৰদ্ধা সহকাৰে মই অনুৰোধ জনাইছোঁ, কাৰণ মই সংগঠনৰ পৰা অহা ব্যক্তি হিচাপে এনেকৈ যদি আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত সদায় শ্বেয়াৰ কৰে বা তেওঁলোকৰ লগত বহে বিভিন্ন অনুষ্ঠান ধৰ্মঘট বা বিভিন্ন প্ৰতিবাদত, তেতিয়াহ'লে আচলতে আপোনালোকে সংগঠনখিনিক শেষ কৰাহে হ'ব। ধন্যবাদ।